ছাত্ৰ ছাত্ৰীসকল ত্ৰিকোণমিতি পৰিচয় আজি খণ্ড 4 পঢ়িম আমি ইয়া আগৰ খণ্ডটোত অনুশীলনী 8.2 কিছুমান মই দেখুৱাইছিলো তাৰে দুটা থাকি গৈছিল যিকেইটা পৰীক্ষাত আহি থাকে আৰু তেনেকুৱা ধৰণৰ এটা উদাহৰণটো আছে তেনেকুৱা উদাহৰণ আৰু অনুশীলনী মিলি তিনটা আছে এই তিনটাৰ ভিতৰত যিকোনো এটা প্ৰায় আহি থাকে এটো কাৰণে মই গোটেইটা দেখুৱাই দিম এটা উদাহৰণৰ আৰু দুটা অনুশীলনী ভালকে মন কৰিবা উদাহৰণটো চাওঁচোন যদি sin a - b = 1/2 cos a + b = 1/2 যত 0 ডিগ্ৰী লেছ দেন a + b লেছ ইকুৱেল টু 90 ডিগ্ৰী আৰু a গ্ৰেটাৰ দেন b তেনেহলে a আৰু b ৰ মান উলিওৱা sin a - b = 1/2 দিছে cos a + b = 1/2 দিছে আৰু কৈছে যে a + b তাৰমানে এই কোণ দুটা আমি যোগ কৰিলে 0 ডিগ্ৰীতকৈ ডাঙৰ পাম নহলে 90 ডিগ্ৰীতকৈ সৰু পাম বা সমান পাম এটা a আৰু b ৰ মান লাগে যত a টো b তকৈ ডাঙৰ হৈ আছে ঠিক আছে আমি চাওঁচোন বাৰু sin a - b আমাক দিয়া আছে 1/2 ইয়া আগতে আমি চাইছিলো ত্ৰিকোণমিতিৰ কিছুমান মান আছে হে মানবৰ মতে sin ৰ 1/2 কেতিয়া হয় 1/2 হয় sin 30 ডিগ্ৰী গোটে টেবুলখন তোমালোকক মই দেখুৱাইছিলো ভালকে তোমালোকে মন কৰিবা টেবুলখন আকৌ আমি এফালে লিখিলো sin a - b একেটাই লিখিলো আৰু 1/2 মানে হৈছে sin 30 ডিগ্ৰী দুইফালে sin আমি কাটি দিব পাৰো তেতিয়া থাকি যায় a - b = 30 ডিগ্ৰী এটো আমি সমীকৰণ 1 দি দিও এটো আগত দিয়া আছে লিখি লব পাৰা তোমালোকে পুনৰ আৰু এটা কি দিয়া আছে আমাক যে cos a - b = 1/2 cos a - b এটো আমি একে লিখিম আৰু cos 1/2 cos ৰ কি ডিগ্ৰী আছিল 60 ডিগ্ৰী আছিল cos 60 ডিগ্ৰী তাৰমানে 1/2 এতিয়া cos আৰু cos আমি কাটি দিব পাৰো থাকি যাব a - b = 60 ডিগ্ৰী এটো আমি দি দিও সমীকৰণ 2 তোমালোকে যদি সমীকৰণবোৰ কৰিছা অধ্যায় 2 আৰু অধ্যায় 3 তেতিয়া তোমালোকে গম পাবাই যে এনেকে থাকিলে আমি এই সমীকৰণবোৰ যোগ কৰিব পাৰো বা বিয়োগ কৰিব পাৰো তেতিয়া a বা b কোনোবা এটা নাইকিয়া হৈ যায় এটো a + b আছিল a - b লিখি দিছো সৰি ফৰ দ্যাট কাম এটা কৰো আমি সমীকৰণ 1 আৰু সমীকৰণ 2 টো যোগ কৰি দিও কিনো পাও চাওচোন এতিয়া 1 + 2 সমান চিহ্নৰ বাও ফালৰ খিনি এফালে আমি যোগ কৰিম আৰু সো ফালৰ খিনি এফালে যোগ কৰিম ইয়াত আছে a - b প্লাস a + b সমান সমীকৰণ 1 আছিল 30 ডিগ্ৰী সমীকৰণ 2 আছিল 60 ডিগ্ৰী সো প্লাস b মাইনাস b এইটা কেনসেল হৈ গল যোগ বিয়োগ কৰিলে আমি শূন্য পাই যাম a + a তাৰমানে টুৱাইস হৈ গল 30 + 60 তাৰমানে হৈ গল 90 ডিগ্ৰী এটো আমি ৰাখি দিও এটোহে লাগে 2 টো লৈ যাও ইয়াত পূৰণ হৈ আছিল এফালে হৰণ হৈ গল 2 এ 90 হৰণ কৰিলে আমি পাম 45 এটাকে a সমান আমি পাই যাম 45 ডিগ্ৰী এটা পালো এতিয়া আমাক b টো লাগে এই a মানটো আমি ইয়াত বা ইয়াত কোনোবা এটাত বহাই দিলে হল আমি দুইটা বহাই দিমচোন a এর মান 2 ত বহাই সমীকৰণ 2 টো আছিল a + b = 60 ডিগ্ৰী ইয়াত a মানটো আমি বহাই দিও 45 ডিগ্ৰী প্লাস b = 60 ডিগ্ৰী b টো আমি ৰাখি দিও 45 ডিগ্ৰী লৈ যাও তাৰ মানে হ'ব 60 ডিগ্ৰী - 45 ডিগ্ৰী এতেকে b মানে আমি পাম 15 ডিগ্ৰী তো a মানে আমি পালো 45 ডিগ্ৰী আৰু b মানে আমি পালো 15 ডিগ্ৰী একেবাৰে সহজ নহয়নে বাৰু এতিয়া অনুশীলনী দিয়াটো চাওঁছো আমি প্ৰশ্ন নম্বৰ 3 টোত আছে দুটা আছে এটা প্ৰথমটো আমি চাই লওঁ যদি tan a + b = √3 আৰু tan a - b = 1/√3 0 ডিগ্ৰী লেছ দেন 1 a + b লেছ ইকুৱেল টু 90 ডিগ্ৰী a গ্ৰেটাৰ দেন b তেন্তে a আৰু b উলিওৱা একেটা প্ৰশ্নই দিছে বুলি ক'ব পাৰি আগতে sin আৰু cos আছিল
এবাৰ দুটাতে 10 দিছে আৰু এইখিনি সকলো একে দিছে যে 0 ডিগ্ৰী লেছ দেন তাৰমানে a + b যোগ কৰিলে আমি 0 ডিগ্ৰীতকৈ বেছি পাম আৰু 90 ডিগ্ৰীতকৈ সৰু পাম নহলে 90 ডিগ্ৰী সমান পাম আৰু a টো b তকৈ ডাঙৰ হয় তেনেহলে আমি a আৰু b মান উলিয়াব লাগে ঠিক আছে দিয়া আছে আমি লিখোঁচোন কি দিয়া আছে then a + b equal to দিয়া আছে √3 টেবুলখন তোমালোকে মনত ৰাখিব লাগিব এবোৰ কৰিবলৈ হলে ত্ৰিকোণমিতি কৰিবলৈ হলে গোটেই টেবুলখনে মনত থাকিব লাগিব আৰু অভেদবোৰ মনত থাকিব লাগিব then a + b আমি একে লিখিলো √3 10ত √3 ভ্যালু কি আছিল মান কি আছিল 60 ডিগ্ৰী আছিল 10 60 ডিগ্ৰী এতিয়া আমি 10 আৰু 10 কাটি দিও থাকি গল a + b = 60 ডিগ্ৰী কৰা নিয়ম একেটাই = 60 ডিগ্ৰী এটো এতিয়া আমি দি দিও সমীকৰণ 1 পুনৰ 10 a - b দিয়া আছে a - b = 1/√3 10 a - b = 10 30 ডিগ্ৰী দিয়া আছে 1/√3 মানে 10 30 ডিগ্ৰী পুনৰবাৰ আমি কি কৰিব পাৰো 10 আৰু 10 কাটি দিব পাৰো থাকি যাব কি a - b = 30 ডিগ্ৰী এটো আমি দি দিও সমীকৰণ 2 আকৌ একেটাকে কৰিম আমি সমীকৰণ 1 আৰু সমীকৰণ 2 টো যোগ কৰি দিম এতিয়া 1 + 2 তে আমি কি পাম এই দুটা এফালে প্লাস যোগ কৰিব লাগিব আমি আৰু এই দুটা সোঁফালে যোগ কৰিব লাগিব ঠিক আছে a + b + a - b হৈ গল আৰু এফালে হ'ব 60 ডিগ্ৰী + 30 ডিগ্ৰী b আৰু b কাট খাই গল থাকি গল কি a + a তাৰমানে টুৱাইস a = 90 ডিগ্ৰী আকৌ অথনি নিচিনাকৈ আমি কি কৰিম এটো ৰাখি দিম দুইটো লৈ যাম তাৰমানে 90 ডিগ্ৰী বাই 2 হৈ যাব এতেকে এই মানে আমি পাই যাম 45 ডিগ্ৰী পুনৰ আমি কি কৰিম এই মানটো আমি 1 বা 2 কত বহুৱাই দিম ইয়াত যোগ হৈ আছে ইয়াতে বহুৱাই দিম আমাৰ সুবিধা হ'ব এৰ মান 1 কত বহুৱাই a + b = আসলে 60 ডিগ্ৰী এই মানে আমি পালো 45 ডিগ্ৰী + b = 60 ডিগ্ৰী আকৌ আমি b টো ৰাখিম 45 ডিগ্ৰী লৈ যাম 60 ডিগ্ৰী - 45 ডিগ্ৰী এটাকে b বিয়োগ কৰিলে আমি পাম 15 ডিগ্ৰী উত্তৰটো অথনি হতে একে ওলালে তো a মানে আমি পাই গলো 45 ডিগ্ৰী আৰু b মানে আমি পাই গলো 15 ডিগ্ৰী এতিয়া 2 নম্বৰ প্ৰশ্নটো কি দিছে আমি চাওচোন যদি sin x + y = 1 cos x - y = √3/2 আৰু x > y 0 ডিগ্ৰী less equal to x + y less equal to 90 ডিগ্ৰী তেন্তে x আৰু y মান উলিওৱা আগতে আমাক দিছিলে যে 0 ডিগ্ৰীটো ইয়াতকে সৰু হৈছিল a + b তকে এবাৰ দিছে 0টো সৰু হ'ব পাৰে নহলে তাহলে সমান হৈ যাব পাৰে ঠিক আছে দিয়া আছে sin x + y = 1 sin 1 কেতিয়া হয় সাইনৰ মানটো 90 ডিগ্ৰী হয় sin x + y এফালে একে থাকিব আৰু 1 মানে আমি লিখিম sin 90 ডিগ্ৰী এফালে sin আৰু sin আকৌ কাট খাই গল থাকি গল কি x + y = 90 ডিগ্ৰী এটো আকৌ আমি দি দিও 1 নম্বৰ পুনৰ দিছে cos x - y = √3/2 এফালে আমি cos x - y লিখিম এতিয়া √3/2 cosৰ কিমান ডিগ্ৰী হয় এটো টেবুলখন তোমালোকে চাইছিলে এটো হয় cos 30 ডিগ্ৰী এই cos আৰু cos আমি কাটি দিলো থাকি গল x - y = 30 ডিগ্ৰী
এটো আমি দি দিলো নম্বৰ 2 আকৌ আগৰ নিচিনাকৈ কৰিম 1 আৰু 2 টো আমি যোগ কৰি দিম এতিয়া 1 যোগ 2 সমান চিহ্নৰ বাওঁফালে থকাখিনি আমি বাওঁফালে যোগ কৰিম আৰু সোঁফালে থকাখিনি সোঁফালে যোগ কৰিম এফালে আছে x + y প্লাস এফালে আছে x - y ইকুৱেল টু ইয়াত আছে 90 ডিগ্ৰী প্লাস ইয়াত আছে 30 ডিগ্ৰী এটো আৰু এটো কাট খাই গল কি x + x twice x ইকুৱেল টু 90 + 30 120 ডিগ্ৰী x টো আমি ৰাখি দিম 2 টো লৈ যাম তাৰমানে হৈ যাব 120 ডিগ্ৰী বাই 2 2 120 গ্ৰহণ কৰিলে আমি পাওঁ 60 এটাকে x ইকুৱেল টু 60 ডিগ্ৰী এটা কি কৰিম আমি এই x ৰ মানটো 1 বা 2 ত বহুৱাই দিম ইয়াত যোগ হৈ আছে ইয়াতে বহুৱাই দিম আমাৰ বেছি সুবিধা হ'ব x ৰ মান 1 কত বহুৱাই x + y equal to 90 degree আছে x মানে পালে আমি 60 degree plus y equal to 90 degree y টো ৰাখি দিম 60 টো লৈ যাম তাৰমানে 90 degree minus 60 degree হ'ব এটাকে y সমান 90 - 60 মানে হৈ গল 30 degree তাৰমানে x মানে আমি পালো 60 degree আৰু y মানে পালো 30 degree গতে এটা একে ধৰণৰ নহয় নে বাৰু কোনোবা এটা নহয় কোনোবা এটা এক্সামত আহিয়ে থাকে তোমালোকে ভালকে মন কৰিবা আৰু ভালকে প্ৰেক্টিস কৰিবা আৰু এটা প্ৰশ্ন চাও আমি প্ৰশ্ন নম্বৰ 4 টো সত্য অসত্য বিচাৰ কৰিব লাগে আৰু উত্তৰৰ যুক্তি দাঙি ধৰিব লাগে মই অকল এটাই কৈ দেখুৱাম প্ৰথমতে কৈ দেখুৱাম বাকিবোৰ তোমালোকে চাবা টেবুলখন চাই পেলাই আৰামত কৰিব পাৰিবা এটো কেতিয়াবা আহি থাকে 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্নত বাৰু সত্য সত্য বিচাৰ কৰিলে আমাক কি দিছে sin a + b = sin a + sin b এটো সত্য নে অসত্য আমি দেখুৱাব লাগে ইয়াত a আৰু b ৰ মান আমাক দিয়া নাই কিমান ডিগ্ৰী হ'ব আমি ধৰি লম এটা 60 ডিগ্ৰী বুলি ধৰি লম এটা 30 ডিগ্ৰী বুলি ধৰি লম তাৰ পিছত কি হলে আমি চাওঁচোন বাৰু ধৰা হল a = 60 ডিগ্ৰী আৰু b = 30 ডিগ্ৰী এতে বাওঁফালৰ সাইডটো আমি লওঁ বাওঁ পক্ষটো লওঁ আমি লিখিম লেফট হ্যান্ড সাইড বা বাওঁ পক্ষ তোমালোকে যি লিখা ইয়াত আছে sin a + b a মানে আমি লৈছো 60 ডিগ্ৰী আৰু b মানে আমি লৈছো 30 ডিগ্ৰী তাৰ মানে sin 60 ডিগ্ৰী + 30 ডিগ্ৰী তাৰ মানে হৈ যাব sin 90 ডিগ্ৰী sin 90 ডিগ্ৰী মানে হয় 1 লেফট হ্যান্ড সাইডত আমি আনসার পাইছো 1 এটা আমি রাইট হ্যান্ড সাইডটো চাওঁচোন বা সোঁ পক্ষটো তোমালোকে যে লিখা সোঁ পক্ষ লিখিব পাৰা নহলে রাইট হ্যান্ড সাইড বুলি লিখিব পাৰা এটা আছে sin a + sin b a মানে আমি লৈছো 60 ডিগ্ৰী তাৰ মানে sin 60 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী sin 60 ডিগ্ৰী মান কি আছিল √3/2 plus sin 30 degree মান আসলে 1/2 লসাগু লওঁ দুইটাতে 2 আছে লসাগু 2 আহিব আৰু ওপৰত যোগ হ'ব √3 + 1 কি দেখিলো আমি যে sin a + b আমি 60 আৰু 90 ললে পাওঁগে 1 কিন্তু sin a + sin b 60 আৰু 30 ডিগ্ৰী ললে আমি পাওঁ √3 + 1/2 তেনে হলে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান নহলে এটা সমান নহলে হেতু কাৰণে এটো অসত্য হ'ব যেহেতু লেফট হ্যান্ড সাইড not equal to right hand side এটাকে ওপৰৰ উক্তিটো অসত্য আজিলে ইমানে যদি তোমালোকৰ কিবা নুবুজা থাকে তেতিয়া হলে কমেন্ট বক্সত মোক জনাই দিবা সকলোখিনি বুজি পাইছা বুলি ভাবিছো কাৰণ আজিলৈকে কমেন্ট বক্সত একো প্ৰশ্ন তোমালোকে কৰা নাই আৰু যদি ভালকে বুজি পাইছা মই ভালে পাইছো আৰু এনেদৰে মই কৰাই গৈ থাকিম তোমালোকে কৰি গৈ থাকিবা
যাতে মেট্ৰিক পৰীক্ষাৰ সময়ত বা টেষ্টৰ সময়ত তোমালোকৰ কোনো দিগদাৰ নহয় আৰু গণিতটো সদায় প্ৰেক্টিছ কৰিবা যাতে গণিতত পাৰ্গত হৈ যাব পাৰা গণিতত পাৰ্গত হ'বলৈ অকল এটাই আমি কৰিব লাগিব প্ৰেক্টিছ কৰি থাকিব লাগিব ধন্যবাদ